নিজ ভূমিলৈ অনা হল শহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ। নক্সাল বিৰোধী এক অভিযানত ঝাৰখণ্ডৰ বোকাৰো জিলাত শহীদ হৈছিল CRPFৰ কোব্ৰা ৰেজিমেণ্টৰ জোৱান প্ৰাণেশ্বৰ কোচ। আজি ঝাৰখণ্ডৰ পৰা বিমানযোগে বৰঝাৰলৈ অনা হয় শহীদগৰাকীৰ নশ্বৰ দেহ। বিমানবন্দৰত শহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় আৰক্ষী আৰু CRPFৰ উচ্চপদস্থ বিষয়াই। বিমানবন্দৰতেই সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শীৰ্ষ বিষয়াসকলে। তাৰ পিছতেই শহীদগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় কোকৰাঝাৰৰ মাগুৰমাৰীৰ নিজ গৃহলৈ, য'ত উমলি জামলি ডাঙৰ দীঘল হৈছিল তেওঁ। ঘৰখনত শোকাকুল পৰিৱেশ, ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই অনা ফুলৰ মালাৰে সজাই থোৱা কফিনত আল ফুলকৈ শুই আছে প্ৰাণেশ্বৰ। পিতৃ মাতৃ, পত্নী, সন্তান, আত্মীয় স্বজন আৰু গাঁওবাসী যেন সকলোৱে এষাৰ মাত দিব বিচাৰিছে শ্বহীদ জোৱানজনক। সকলোৰে চকুবোৰ চলচলীয়া, কিন্তু মৌনতাই যেন বহু কথাই কৈ গ'ল। সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাণেশ্বৰৰ। দেশৰ অখণ্ডতাৰ বাবে প্ৰাণ উৎসৰ্গা কৰা প্ৰাণেশ্বৰক অমৰ হ'বলৈ ধ্বনি দিলে সকলোৱে। সামৰিক কুচকাৱাজ আৰু মৰ্যাদাৰে CRPFৰ শীৰ্ষ বিষয়াবৰ্গ, কোকৰাঝাৰ জিলা প্ৰশাসন আৰু স্থানীয় অঞ্চলবাসীৰ উপস্থিতিত এইদৰেই চিতাত তুলি দিয়া হ'ল প্ৰাণেশ্বৰৰ নশ্বৰ দেহ। কি ক'ব মানে, মোৰ হাজবেণ্ডো ইমান বাহাদুৰি কাম কৰিছে, এইটোৱে মই আৰু চলুট কৰিম আৰু যাতে ইয়াৰ জীৱনটো সুখ শান্তি স্বৰ্গত কিবা পাওক আৰু মুক্তি পাওক, এইটোৱে মোৰ আৰু ক'ব লগা। আৰু দুখো লাগিছে, বহুত দুখ লাগিছে, ইমান কষ্ট কৰি আছিলে, এতিয়া কি কৰিব আৰু উপায় নাই আৰু নিজে বাহাদুৰিটো আৰু দেশৰ কাৰণে সেৱা কৰি কিনি। ব্যুৰো ৰিপৰ্ট NB নিউজ। নিজ ভূমিলৈ অনা হল শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ। নক্সাল বিৰোধী এক অভিযানত ঝাৰখণ্ডৰ বোকাৰো জিলাত শ্বহীদ হৈছিল CRPFৰ কোব্ৰা ৰেজিমেণ্টৰ জোৱান প্ৰাণেশ্বৰ কোচ। আজি ঝাৰখণ্ডৰ পৰা বিমানযোগে বৰঝাৰলৈ অনা হয় শ্বহীদগৰাকীৰ নশ্বৰ দেহ। বিমানবন্দৰত শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় আৰক্ষী আৰু CRPFৰ উচ্চপদস্থ বিষয়াই। বিমানবন্দৰতেই সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শীৰ্ষ বিষয়াসকলে। তাৰ পিছতেই শ্বহীদগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় কোকৰাঝাৰৰ মাগুৰমাৰীৰ নিজ গৃহলৈ, য'ত উমলি জামলি ডাঙৰ দীঘল হৈছিল তেওঁ। ঘৰখনত শোকাকুল পৰিৱেশ, ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই অনা ফুলৰ মালাৰে সজাই থোৱা কফিনত আল ফুলকৈ শুই আছে প্ৰাণেশ্বৰ। পিতৃ মাতৃ, পত্নী, সন্তান, আত্মীয় স্বজন আৰু গাঁওবাসী যেন সকলোৱে এষাৰ মাত দিব বিচাৰিছে শ্বহীদ জোৱানজনক। সকলোৰে চকুবোৰ চলচলীয়া, কিন্তু মৌনতাই যেন বহু কথাই কৈ গ'ল। সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাণেশ্বৰৰ। দেশৰ অখণ্ডতাৰ বাবে প্ৰাণ উৎসৰ্গা কৰা প্ৰাণেশ্বৰক অমৰ হ'বলৈ ধ্বনি দিলে সকলোৱে। সামৰিক কুচকাৱাজ আৰু মৰ্যাদাৰে CRPFৰ শীৰ্ষ বিষয়াবৰ্গ, কোকৰাঝাৰ জিলা প্ৰশাসন আৰু স্থানীয় অঞ্চলবাসীৰ উপস্থিতিত এইদৰেই চিতাত তুলি দিয়া হ'ল প্ৰাণেশ্বৰৰ নশ্বৰ দেহ। কি ক'ব মানে, মোৰ হাজবেণ্ডো ইমান বাহাদুৰি কাম কৰিছে, এইটোৱে মই আৰু চলুট কৰিম আৰু যাতে ইয়াৰ জীৱনটো সুখ শান্তি স্বৰ্গত কিবা পাওক আৰু মুক্তি পাওক, এইটোৱে মোৰ আৰু ক'ব লগা। আৰু দুখো লাগিছে, বহুত দুখ লাগিছে, ইমান কষ্ট কৰি আছিলে, এতিয়া কি কৰিব আৰু উপায় নাই আৰু নিজে বাহাদুৰিটো আৰু দেশৰ কাৰণে সেৱা কৰি কিনি। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।